দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিব স্বাস্থ্যকৰ্মীয়ে। সমাগত 4 আৰু 5 মাৰ্চ তাৰিখে অচল হৈ পৰিব ৰাজ্যৰ চিকিৎসালয়সমূহ। ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ প্ৰায় 25,000ৰো অধিক চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে পালন কৰিব কৰ্মবিৰতি। সমান্তৰালভাৱে শিৱসাগৰ জিলাতো হাজাৰধিক স্বাস্থ্যকৰ্মীয়ে বিৰত থাকিব কৰ্তব্যৰ পৰা। সমকাম সমদৰমহা ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত, চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক সভাত প্ৰস্তাৱ গ্ৰহণ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ স্বাস্থ্যকৰ্মীৰ। কৰ্মবিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে সদৌ অসম স্বাস্থ্য কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি শিৱসাগৰ জিলাৰ NHMত কৰ্মৰত কৰ্মচাৰীসকল আমি সমবেত হৈছোঁ। আমি আজি এই এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সভাৰ জৰিয়তে আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। লগতে অহা 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে আমি সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কাৰণ আমি দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ ওপৰৰ মানে বিষয়ববীয়া দ্বাৰাই চৰকাৰক বাৰম্বাৰ জনাইছোঁ, কিন্তু আমাক কোনো গুৰুত্ব দিয়া হোৱা নাই। আমাৰ দাবীসমূহ হ'ল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHMত কৰ্মৰত কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰিব লাগে আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 7 পে স্কেলৰ আমাক দৰমহা দিব লাগে। লগতে যিখিনি চৰকাৰী অন্যান্য সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগে আৰু সমকামৰ সমদৰমহা লাগে। আৰু মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ এখন ভাৰ্ডিক্ট আছিলে যে সমকামৰ সমদৰমহা দিব লাগে। যিহেতু আমি একেখিনি কামকে আমাৰ ৰেগুলাৰখিনিও একেখিনি কামে কৰে, আমি NHMত কৰ্মৰত কণ্ট্ৰেকচুৱেল কৰ্মচাৰী একেখিনি কামকে কৰোঁ, সেইখিনি আমাৰ পূৰণ কৰিব লাগে। নহ'লে আগত আৰু আগন্তুক দিনত আমি গোটেই অসমত NHM কৰ্মচাৰী মিলি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হওঁ। এই আন্দোলন খালি আমাৰ শিৱসাগৰ জিলা নহয়, আমাৰ অসমৰ প্ৰত্যেকখন জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আন্দোলনখন হ'ব 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।